নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ। আমি অসমৰ মানচিত্ৰৰ জৰিয়তে অসমৰ জিলাসমূহৰ যিটো ভিডিঅ' চিৰিজ কৰি আছিলোঁ, আজি আমি তামুলপুৰ জিলাখনৰ বিষয়ে আলোচনা কৰিম। তামুলপুৰ জিলাখন অসমৰ যি ৩৫খন জিলা আছে তাৰ ভিতৰত এখন অন্যতম জিলা। মই তামুলপুৰ জিলাখন একেবাৰে শেষত অনাৰ কাৰণ এটাই, কাৰণ তামুলপুৰ জিলাখন অসম চৰকাৰে কেইবাবাৰো জিলা ঘোষণা কৰে, তাৰপিছত আকৌ জিলা ঘোষণা কৰে, তাৰপিছত জিলাটো কেঞ্চেল কৰি পেলাই মহকুমা বনায়, তাৰপিছত আকৌ জিলা ঘোষণা কৰে। কাৰণ 2022 চনৰ 23 জানুৱাৰীত আমাৰ তেতিয়াৰ ৰাজ্যপাল জগদীশ মুখীয়ে তামুলপুৰক বাক্সাৰ পৰা আঁতৰাই পেলাই তামুলপুৰক এখন জিলা ঘোষণা কৰে। তাৰপিছতে সেই 2022 চনৰে 31 ডিচেম্বৰত কি কৰে, এইখনক মহকুমা কৰা হয়। তাৰপিছত আকৌ 2023 চনৰ 25 আগষ্টত পুনৰ জিলা ঘোষণা কৰা হয়। সেইকাৰণে মই এখন একেবাৰে শেষত আনিছোঁ, কাৰণ আকৌ জিলা বা আকৌ মহকুমা ঘোষণা কৰিব পাৰে নেকি চাই লৈছোঁ সেইকাৰণে। তো 2023 চনৰ 25 আগষ্টত কি কৰা হয়, ইয়াক জিলা হিচাপে ঘোষণা কৰা হয়। আৰু এইখন আহিছে বাক্সা জিলাৰ পৰা, বাক্সা জিলাৰ অংশ আছিলে আগতে, তাৰপিছত বাক্সা জিলাৰ এটা মহকুমা আছে, তাৰপিছত পৃথক কৰি পেলাই ইয়াক জিলা ঘোষণা কৰা হয়। এই জিলাখনৰ মুঠ মাটিকালি হৈছে 656 বৰ্গ কিলোমিটাৰ। ঠিক আছে, আমি যদি তামুলপুৰ জিলাখনৰ দিশসমূহ চাওঁ, চাৰিসীমা চাওঁ, তেতিয়াহ'লে উত্তৰ দিশত আছে ভূটান। ঠিক আছে, এইখন আছে ভূটান। তাৰপিছতে আমি যদি পূব দিশত চাওঁ, পূব দিশত আছে ওদালগুৰি জিলাখন আছে, পূব দিশত ওদালগুৰি। ঠিক আছে, তাৰপিছতে যদি আমি দক্ষিণ দিশত চাওঁ, দক্ষিণ দিশত আছে কামৰূপ আৰু এইখন হৈছে দৰং। কামৰূপ আৰু দৰং আছে, কিহত আছে, দক্ষিণ দিশত আছে। আমি যদি পূব দিশত চাওঁ, পশ্চিম দিশত যদি চাওঁ, তেতিয়াহ'লে আমি বাক্সা জিলাখন পাম, বাক্সা। ক্লিয়াৰ হ'ল? উত্তৰ দিশত ভূটান, পূব দিশত ওদালগুৰি, দক্ষিণ দিশত দৰং আৰু কামৰূপ, তাৰপিছতে পশ্চিম দিশত বাক্সা। এইখিনি আছিলে বেছিক কথা। তাৰপিছত আমি তামুলপুৰ জিলাখনৰ মেপখনৰ জৰিয়তে আমি কিছুমান গুৰুত্বপূৰ্ণ কথা জানি লওঁ। এইখন হৈছে তামুলপুৰ জিলা। তো জিলাখনৰ মাজেৰে কেইবাখনো নৈ উপনৈ বৈ গৈছে। সেইবোৰৰ ভিতৰত পুঠিমাৰী, শুক্লাই, বৰলীয়া, পাগলাদিয়া, লখাইতৰা, গেৰুৱা, কলাজল, সোণজুৰি আদি অন্যতম। মনত ৰাখিব, এই জিলাখনৰ মাজেৰে কেইবাখনো গুৰুত্বপূৰ্ণ নৈ বৈ গৈছে। এখন হৈছে পুঠিমাৰী, তাৰপিছত শুক্লাই, বৰলীয়া, পাগলাদিয়া, লখাইতৰা, গেৰুৱা, কলাজল আৰু সোণজুৰি নৈ। তামুলপুৰ জিলাখনৰ মহকুমা হৈছে তামুলপুৰ। তামুলপুৰে হৈছে তামুলপুৰ জিলাখনৰ মহকুমা। ইয়াৰ যদি জনগঠনি চাওঁ, ইয়াত কোন কোন জনগোষ্ঠীৰ লোকে বা কি কি জাতিৰ লোকে বাস কৰে, তেতিয়াহ'লে ইয়াত মূলতঃ 14টা জনগোষ্ঠীৰ মানুহে বসবাস কৰা দেখা যায়। তাৰ ভিতৰত আছে শৰণীয়া, মদাহী, কোচ ৰাজবংশী, বড়ো, ৰাভা, আদিবাসী, বঙালী, নেপালী ইত্যাদিকে ধৰি প্ৰায় 14টা জনগোষ্ঠীৰ লোকে ইয়াতে বাস কৰে তামুলপুৰত। তাৰ ভিতৰত কি কি আছে, শৰণীয়া, মদাহী, কোচ, ৰাজবংশী, বড়ো, ৰাভা, আদিবাসী, বঙালী, নেপালী ইত্যাদি। ঠিক আছে, তাৰপিছত অৰ্থনৈতিক দিশ যদি চাওঁ, এই জিলাখনৰ অধিকাংশ লোক কৃষি কৰ্মৰ লগত জড়িত। ইয়াৰ যিসকল লোক আছে তাৰে মেক্সিমাম ব্যক্তি কিহৰ সৈতে জড়িত, কৃষি কৰ্মৰ সৈতে জড়িত। ধান আৰু সৰিয়হৰ লগতে প্ৰচুৰ শাক পাচলি উৎপাদন কৰা হয়। 2খনমান চাহ বাগানো আছে, 2খন চাহ বাগানো আছে। জিলাখনত প্ৰচুৰ কল উৎপাদন হয়। বস্ত্ৰ উৎপাদন, পশুপালন আন এক অৰ্থনৈতিক দিশ। অৰ্থাৎ ইয়াত যথেষ্ট পৰিমাণে কলৰ খেতি কৰা হয়, লগতে বস্ত্ৰ উৎপাদন কৰা হয়, আৰু পশুপালনো এক জীৱিকা হিচাপে বা এক বৃত্তি হিচাপে ইয়াতে লোৱা হৈছে। ঠিক আছে, বুজি পালে? আৰু মেপখন এতিয়ালৈকে যিহেতু চৰকাৰী ৱেবছাইটতো আমি চাইছিলোঁ, মেপখন এতিয়ালৈকে পোৱা নাই, অৰ্থাৎ চৰকাৰী ৱেবছাইটে বনোৱা হোৱা নাই। সেইটো কাৰণে মই বিচাৰি নাপালোঁ। তো পালে আপোনালোকক পিছত এড কৰি দিম। উল্লেখযোগ্য স্থান যদি চাওঁ, তামুলপুৰ আৰু গোৰেশ্বৰ জিলাৰ প্ৰধান বাণিজ্য কেন্দ্ৰ। তামুলপুৰ আৰু গোৰেশ্বৰ
তামুলপুৰ জিলাখনৰ তামুলপুৰ আৰু গোৰেশ্বৰ হৈছে জিলাখনৰ প্ৰধান বাণিজ্য কেন্দ্ৰ। তাৰ লগতে দাৰকুচি, দেফেলি, কাউৰমাহা, কুমাৰীকাটা, নাগ্ৰিজুলি, বাঙালীপাৰা, নাওকাটা, মহৰীপাৰা আদি অন্যান্য গুৰুত্বপূৰ্ণ স্থানসমূহো আছে। জিলাখনৰ পৰা ভূটানৰ লগত যোগাযোগৰ সুব্যৱস্থা আছে, অৰ্থাৎ ভূটানৰ এইখন দেখিছে ভূটান গেটখন, ভূটানলৈ যাব পৰা এক ব্যৱস্থা আছে। লগতে দৰঙা মেলাৰ সমীপত ভূটানৰ চামদ্ৰুপ জংখাৰ মাজত যোগাযোগ ব্যৱস্থা আছে। এইখন মই গেটখন আমাৰ ফটোকপি আনি দেখাইছোঁ। এইফালেদি ভূটানলৈ অহা যোৱা কৰিব পৰা যায়। জিলাখনৰ বগামাটি এক উল্লেখযোগ্য বনভোজৰ স্থলী। বগামাটি বহুত ধুনীয়া প্লেচ হয়। ইয়াতে পৰ্যটনৰ কাৰণে বিখ্যাত, বিশেষকৈ ঠাণ্ডা দিনত যেতিয়া পিকনিক হয়, অসমত পিকনিক ছিজন আহে, ইয়াতে বহুত মানুহ পিকনিক খাবৰ কাৰণে যায়। তো বগামাটি কিহৰ কাৰণে বিখ্যাত? পিকনিক স্পট হয় এটা, আৰু পৰ্যটনস্থলী হিচাপেও বিখ্যাত। ইয়াতে ইকো কেম্প আছে, পৰ্বতাৰোহণ আছে, হিল ট্ৰেক কৰিব পাৰে, পাহাৰ বগাব পাৰে, বা ইয়াতে কেম্প বনাই পেলাই আপুনি থাকিব পাৰে। তো সেইসমূহ ব্যৱস্থাও আছে। বহুত ধুনীয়া জেগা দেখিবলৈ, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। আপোনালোকে যদি যাব বিচাৰে নেক্সট বাৰ যাব পাৰে। তো এইকেইটাই আছিলে গুৰুত্বপূৰ্ণ কথা তামুলপুৰ জিলাখনৰ বিষয়ে যিখিনি এতিয়ালৈকে পাইছোঁ। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ কথা। তো তামুলপুৰ জিলাখন কিয় মই শেষত আনিছোঁ আপোনালোকক ইতিমধ্যে ক'লোঁ। আৰু লগতে মোৰ ভইচটো অলপমান যদি মানে ডাঠ হৈ আছে, কাৰণ মই গাটো বহুত বেয়া হৈ আছে, জ্বৰ চৰ্দি হৈ আছে। তথাপিতো আপোনালোকৰ কাৰণে কষ্ট কৰি ভিডিঅ' বনাইছোঁ। তো ভিডিঅ'টো লাইক কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক, নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে মোৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। আপোনালোকে দেখিছে মই সম্পূৰ্ণ অসমীয়াত আনিবলৈ চেষ্টা কৰিছোঁ গোটেইসমূহ তথ্য। তো যিমান পাৰোঁ মই গোটেইখিনি অসমীয়াত আনি আপোনালোকৰ ওচৰত গোটেইখিনি আগবঢ়াম, আপোনালোকে যাতে সহজতে বুজি পায়, সহজতে যাতে পঢ়িব পাৰে। ঠিক আছে, এইখিনি আছিলে কথা। তো ভিডিঅ'টো লাইক কৰক, কমেণ্টত কিবা সুধিব পাৰে যদি সুধিব বিচাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।